নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি বহুত দিনৰ মূৰত পুনৰ এটা ৰেচিপি লৈ আহিছোঁ আৰু সেইটো হৈছে সৰু মাছ চুকাটেঙাৰে জোল। চুকাটেঙা বুলি ক'লে মোৰ বহুত ফেভৰেট হয়, চ' আজি চুকাটেঙা বনাব লৈছোঁ। প্ৰথমতে ভালকৈ ধুই ল'ম পাতখিনি, কাৰণ বহুত বালি চালি লাগি থাকে আৰু এইখিনি ধুই কিনে ভালকৈ কুটি ল'ব লাগিব। এতিয়া এইখিনি মিহিকৈ কুটি লৈছোঁ। একদম কম টাইমত হোৱা এটা ৰেচিপি হয়, বহুত টাইম নালাগে আৰু খাবৰ কাৰণেও বহুত টেষ্টি হয়। সকলোৱে জানে টেঙা বুলি ক'লে মানে চবৰে প্ৰিয় হয়। এতিয়া মাছ ভজা তেলখিনিতে সৰিয়হ দুটামান দি দিছোঁ। সৰিয়হকেইটা প্ৰথমতে ফুটাই লৈছোঁ আৰু লগত দিছোঁ জলকীয়া। এতিয়া পাতখিনি দি দিলোঁ ইয়াতে। লগত নিমখ আৰু হালধি দি দিলোঁ, বেলেগ একোৱেই নিদিওঁ। এতিয়া ইয়াতে মই ভাজি লোৱা মাছখিনি দি দিলোঁ। লগত পানী। একদম সহজতে হোৱা এটা ৰেচিপি হয়, টাইমো বহুত কম লাগে আৰু খাবৰ কাৰণেও বহুত সোৱাদ। এতিয়া এয়া উতলি আহিছে আৰু ফাইনেলি মোৰ মাছৰ জোল ৰেডি হৈ গ'ল। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।